গৌতম আদানীয়ে হাত দিছে আমাৰ দুখীয়া মানুহৰ সাধাৰণ মানুহৰ টকা য'ত আমি সঞ্চয় কৰি ৰাখো LIC সেই LICৰ ধনত এবাৰ গৌতম আদানীৰ চকু আটাইতকৈ আচলতে এটা ভয়ংকৰ খবৰ যে আজি ইতিমধ্যে প্ৰকাশ পাইছে বিভিন্ন সংবাদ মাধ্যমত যে গৌতম আদানীৰ যি গ্ৰুপ আদানী গ্ৰুপ বা গৌতম আদানীৰ যিটো পোৰ্ট সেই গোটেই গৌতম আদানীৰ ব্যৱসায় আৰু গৌতম আদানী গ্ৰুপত মুঠ ধাৰ হৈছে 2,60,000 কোটি টকা তাৰে 60,000 কোটি টকা LICৰ ধন অৰ্থাৎ LICয়ে ইনভেস্ট কৰা বুলি ইতিমধ্যে প্ৰকাশ পাইছে এতিয়া কথা হল যে LIC হৈছে এটা ভাৰত চৰকাৰৰ এটা অৰ্গেনাইজেশ্যন বা সংস্থা যি LICত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ সকলো শ্ৰেণীৰ লোকে মোৰ টকা আপোনাৰ টকা সকলো শ্ৰেণীৰ লোক একদম ব্যৱসায়ীজনৰ টকা খেতিয়কজনৰ টকা ৰিক্সাৱালাজনৰ টকা ঠালাৱালাজনৰ কষ্টোপাৰ্জিত ধন চাকৰিয়ালৰ ধন সকলোৱে ধন আমি LICত জমা ৰাখো LICয়ে সেই ৰাইজৰ ধনসমূহলৈ বিভিন্ন ক্ষেত্ৰত ইনভেষ্ট কৰে আৰু সেই ইনভেষ্টৰ পৰা যিখিনি প্ৰফিট পায় তাৰে এটা অংশ লৈ যিসকল লোকে তাত ধন ৰাখে সেই তেওঁলোকক খুটে মূলে সেই টকা ঘূৰাই দিয়ে সেইটো আমি সকলোৱে জানো গতিকে এতিয়া কথা হল যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ খুদ বিত্ত মন্ত্ৰণালয়ে নীতি আয়োগৰ এটা পৰামৰ্শ বা খচৰাৰ সিদ্ধান্তৰ ভিত্তিত সেই আদানী গৌতম আদানী যিগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বন্ধু বা ঘনিষ্ঠ বুলি জনা যায় তেখেতক ধাৰৰ পৰা মুক্তি দিয়াবৰ কাৰণে তেখেতৰ লষ্টৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে সেই আমাৰ আপোনাৰ মোৰ কষ্টোপাৰ্জিত ধনৰ এটা অংশ এতিয়া গৌতম আদানীৰ ক্ষেত্ৰত সহায় কৰা বুলি ইতিমধ্যে তথ্য সহকাৰে বিদেশৰ বাতৰি কাকতত প্ৰকাশ পোৱাৰ পাছতে ভাৰতবৰ্ষ বা অসমৰ বাতৰি কাকতত প্ৰকাশ পাইছে ই অতি এটা ভয়ংকৰ কথা কাৰণ আমি সকলোৱে জানো ইয়াৰ আগতে ভাৰতবৰ্ষৰ কেইবাগৰাকীও পুঁজিপতি নীৰৱ মোদী হওক বা মেহুল চকচী হওক বা বিজয় মালিয়া হওক সেই ধৰণৰ বহু পুঁজিপতিক ভাৰত চৰকাৰে এই ধৰণেৰে বিভিন্ন হিতানৰ ধন তেখেতলোকক দিছিল বিভিন্ন ঋণ ৰেহাই দিছিল বা বিভিন্ন ধৰণে তেখেতলোকক ব্যৱসায় সাম্ৰাজ্য প্ৰতিষ্ঠাৰ কাৰণে সহযোগ কৰিছিল কিন্তু সেই ধনসমূহ লৈ সেই নীৰৱ মোদী মেহুল চকচী বা বিজয় মালিয়াহঁতে ভাৰতৰ পৰা পলাই গৈ বিদেশ ৰাষ্ট্ৰত আছেগৈ যিসকল এতিয়া ভাৰতৰ বিভিন্ন বেংক বা ভাৰত চৰকাৰে তেওঁলোকক পলাতক আসামী হিচাপে ঘোষণা কৰিছে আৰু সেই ব্যক্তিসকলক বিভিন্ন হিতানৰ ৰাইজৰ ধন চৰকাৰৰ ধন লৈ পলাই যোৱা ব্যক্তিসকলক কিন্তু ভাৰত চৰকাৰে এতিয়ালৈকে ভাৰতলৈ ঘূৰাই আনিব পৰা নাই তেনে ক্ষেত্ৰত আমাৰ দৰিদ্ৰ মানুহৰ দুখীয়া মানুহৰ সাধাৰণ মানুহৰ সকলো শ্ৰেণীৰ লোকৰ ধন যি ধন LICত জমা থোৱা হয় সেই ধনক লৈ এতিয়া যদি এই ধৰণে গৌতম আদানীক সহায় কৰা হৈছে গৌতম আদানীক আজি ধাৰৰ পৰা মুক্তি পাবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ উদ্যোগত যদি এই ধৰণে টকা গতাই দিয়া হৈছে সেই একেই ঘটনা যদি নীৰৱ মোদীৰ ক্ষেত্ৰত যি গতিল মেহুল চকচীৰ ক্ষেত্ৰত যি গতিল বিজয় মালিয়াৰ ক্ষেত্ৰত গতিল সেই ধৰণে যদি এতিয়া সমগ্ৰ আদানীৰ ব্যৱসায় যদি কেতিয়াবা যদি তেওঁ লছৰ ঘৰত যায় সকলো ব্যৱসায় যদি ধ্বংস হৈ যায় বা সেই তাৰ ঘটনাৰ পৰা মুক্তি পাবৰ কাৰণে গৌতম আদানীও যদি নীৰৱ মোদীহঁতৰ দৰে বিদেশলৈ পলাই যায় তেতিয়াহলে আপোনাৰ মোৰ ধন যি ধন আমি প্ৰফিটৰ কাৰণে যি ধন আমি ভৱিষ্যতৰ কাৰণে আমাৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি LICত জমা ৰাখিছো তাৰ দায়িত্ব নৰেন্দ্ৰ মোদীয়ে ল'ব নে নলয় তাৰ দায়িত্ব বিজেপি চৰকাৰে ল'ব নে নলয় গতিকে এইটো আজিৰ দিনটোত আটাইতকৈ ডাঙৰ প্ৰশ্ন আপোনাৰ মোৰ আমাৰ কষ্টোপাৰ্জিত ধন যি সেফ এণ্ড সিকিউৰ্ড বুলি আমি চৰকাৰী স্বীকৃতিপ্ৰাপ্ত চৰকাৰী এটা অৰ্গেনাইজেশ্যন কাৰণ চাব দেই ভাৰত চৰকাৰ ৰেছপন্সিবল LICৰ কাৰণে আৰু LIC ৰাইজৰ ওচৰত দায়বদ্ধ এই তেনে ক্ষেত্ৰত LICৰ ধন যদি লৈ কোনোবা আদানী কোনোবা যদি পলাই যায় তেতিয়াহলে বা তেওঁলোকৰ ব্যৱসায়ৰ লগত যদি ব্যৱসায় লোকচান হয় তেওঁলোকে যদি ঘূৰাই দিব নোৱাৰে তেতিয়াহলে আমাৰ আপোনাৰ মোৰ পইচা কি হ'ব আপোনাৰ মোৰ যোনে আমি ভৱিষ্যতে চিকিৎসাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে আমাৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি সেই LICত আমাৰ ধন জমা ৰাখি আমি নিশ্চিন্ত মনে ঘৰত আছো নিশ্চিন্ত মনে নিজৰ কামত আছো তেতিয়াহলে আমাৰ সেই পইচা যদি কেনেবাকৈ মাৰ পৰে কেনেবাকৈ যদি আদানীয়ে যদি আমাৰ টকাক লৈ পলাই যায় তেতিয়াহলে আমি কিমান ডাঙৰ বিপদত পৰিম এবাৰ ভাবক গতিকে এই সিদ্ধান্ত আমি জানা মতে যে LICক ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰা হৈছে LIC কেন্দ্ৰীয় চৰকাৰ বিত্ত মন্ত্ৰণালয়ে হেঁচা প্ৰয়োগ কৰিছে LIC ধন যাতে আমি আদানীক দিয়া হয় গতিকে এই গোটেই কথাখিনি ৰাজহুৱা হ'ব লাগে আৰু LIC ৰাইজৰ ওচৰত ৰেছপন্সিবল গতিকে LICক সঁচাকৈয়ে কেন্দ্ৰীয় চৰকাৰে বা বিত্ত বিভাগে হেঁচা প্ৰয়োগ কৰিছিল নেকি এই কথাখিনি ৰাজহুৱা হ'ব লাগে কাৰণ
এই ধৰণে যদি পুনৰ ৰাইজৰ ধন মাৰ পৰিবলৈ হয়, ৰাইজৰ ধন যদি হেৰাবলৈ হয়, তেতিয়াহ'লে ৰাইজৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ব। গতিকে ৰাইজকো আমি আহ্বান জনাইছো, সকলো ৰাইজে এই কথা প্ৰশ্ন উত্থাপন কৰিব লাগে যে LICৰ ধন কাৰ হেঁচাত কি কাৰণে আচলতে এনেকে ব্যক্তিগত ব্যৱসায়িক ব্যক্তিগত পুঁজিপতিক দিয়া হৈছে, তাৰ আমাক এটা বিচাৰ লাগে। এই কথা আমাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনাব লাগে, LICয়ে জনাব লাগে। গতিকে সকলো সাধাৰণ ৰাইজক আমি এই প্ৰশ্ন উত্থাপন কৰিবৰ কাৰণে আহ্বান জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।